पुलिस चाकरी तो टाइम मिलवा तो बहुत टान हो जाए यदि आपने मसल लॉस करी then it is not good, it is not healthy. 7 to 8 hour यदि आपने टोपनी लय तो ভাল even muscle अपना reconstruction हो कारण ভাল হয় बिरयानी यदि मैं खाए आसो I am not eating it for the last time. So मुझ दरकार तो किमान आसे इतो मैं साफ लगे no day is last day for eating anything. I realize the importance of food nutrition. I can cook dal makhani with zero oil. Ita singara will be like 250, 300, 350 calorie. Even the bhujia, यदि हमें packed bhujia ले लो कि बा, so they are calorie dense food. यदि हमार भाल स्वस्थ भाल body होगो, then definitely हमार efficiency तो बढ़ीबो. নমস্কাৰ দৃষ্টি আৰু যুক্তিলৈ মই মধুমিতা গোস্বামী আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানসমূহত আমি সাময়িক যিসমূহ বিষয় সেই বিষয়সমূহ দৃষ্টি আৰু যুক্তিৰ মাজেৰে আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ প্ৰয়াস কৰোঁ আজি আমি তেনে ধৰণৰ এক চেষ্টা কৰিছো আমাৰ আজি এই অনুষ্ঠানত আমি এগৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়াক আমি লৈ আনিছো আমন্ত্ৰণ কৰি আনিছো আৰু তেখেতে নিজৰ সময়ত নিজৰ বিৰুদ্ধে তেখেতে এক যুঁজ অৱতীৰ্ণ হৈছিল যুঁজত অৱতীৰ্ণ হৈছিল আৰু তাৰ ফলতে এক অবিশ্বাস্য পৰিৱৰ্তন আনিবলৈ নিজৰ জীৱনলৈ অবিশ্বাস্য পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল সেইগৰাকী বিষয়ৰ সৈতে চিনাকি কৰি দিয়াৰ পূৰ্বে আমি তেখেতৰ এক প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো এটা সুস্থ শৰীৰ হৈছে এটা সুস্থ জীৱনৰ আধাৰ এই কথাষাৰ সাৰোগত কৰি আত্মবিশ্বাস আৰু অধ্যৱসায়ৰ ফলত নিজকে মেদবহুলতাৰ গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া নাম বিবেক ৰাজ সিং আইন শৃংখলাৰ উপমহাপৰিদৰ্শকগৰাকীয়ে ওজন 138 কিলোগ্ৰামৰ পৰা 88 কিলোগ্ৰামলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে 2019 চনত খোজ কঢ়াৰে মেদবহুলতাৰ বিৰুদ্ধে যাত্ৰা আৰম্ভ কৰা আইপিএছ বিষয়াগৰাকীয়ে স্বাস্থ্যসন্মত খাদ্যাভ্যাস ব্যায়াম সঠিক পুষ্টিত গুৰুত্ব প্ৰদান কৰি ওজন কমাবলৈ সক্ষম হৈছে আৰক্ষীৰ দৰে এটি গুৰুত্বপূৰ্ণ বিভাগত কৰ্মৰত হৈও দুৰ্বাৰ ইচ্ছা আৰু মনোবলৰ দ্বাৰা নিজৰ জীৱনৰ গতি সলনি কৰিবলৈ সক্ষম হৈছে বৰ্তমান সময়ত মেদবহুলতা এক ভয়ংকৰ সমস্যা হিচাপে পৰিগণিত হৈছে তেনে ক্ষেত্ৰত এইগৰাকী আৰক্ষী বিষয়াৰ অবিশ্বাস্য পৰিৱৰ্তন বহুজনৰ বাবে প্ৰেৰণাদায়ক আৰু আমি দৰ্শকসকলক চিনাকি কৰাই দিব বিচাৰিছো যে সেইগৰাকী অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ উপমহাপৰিদৰ্শক বিবেক ৰাজ সিং ডাঙৰীয়া আমাৰ সৈতে আছে আপোনাক প্ৰথমতে ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠানলৈ আপুনি কৈ আছিল যে এতিয়া আপোনাৰ 87 আজি 87 যে আপুনি কমাইছে অবিশ্বাস্য নিশ্চয়কৈ অবিশ্বাস্য সেই ফটোসমূহ দেখিলে আপোনাৰ আৰু এতিয়া দেখিলে কেনেকুৱা লাগে আপোনাৰ প্ৰথমতে মোৰ হেতুহে জানিব মন গৈছে ভালে লাগে এটা মোটিভেশন থাকে এটা ভাল নিজৰ কাৰণে যদি ভাল এটা চেঞ্জ পাইছো মই কেতিয়া ভাবা নাছিলো কি মই তেনেকুৱা হ'ব পাৰো সো মোৰ কাৰণে এটা ভাল লাগে আৰু সবতকৈ ইম্পৰ্টেন্ট মই যি ভাবো কি মই বহুতখিনি মানুহ ইনস্পায়াৰ কৰিব পাৰিছো কালিয়া মোক এটা অল ইণ্ডিয়া সাৰ্ভিসৰ অফিচাৰ মেছেজ কৰিছে অন মাই ষ্টেটাস কি হি ৰিডিউস 14 কেজি সো তেনেকুৱা পালে মই ভাল পাওঁ প্ৰত্যেক দিনাকে এনেকে কোনোবা মোক মেছেজ কৰি থাকে so that gives a very good मतलब এটা ভাল ফিলিং হয় তেতিয়ালে মানে প্ৰথমেই মই এটা জানিব বিচাৰিছো যে এই যে আপুনি নিজকে নিজৰ ওজন কুমৰ যেটো যাত্ৰা আপোনাৰ আৰম্ভ হৈছে কিবা এটা কথা নিশ্চয় আছিল যাৰ কাৰণে আপুনি ভাবিবলৈ বাধ্য হল যে হয় মই এতিয়াৰ পৰা ওজন কমাব লাগিব ওয়েট মই মেইনটেইন কৰিব লাগিব কি আছে এই ঘটনাটো not exactly I was very much happy with that body मतलब কেতিয়া ভাবা নাছিলো rather মই 130 plus kg থাকোতেও বহুতখিনি হাফ ম্যারাথন দৌৰিছো নগাঁওতে যেতিয়া আছিল তেতিয়াও I still have the photo মই হাফ ম্যারাথন পাৰ্টিসিপেট কৰিছিলো but এটা থাকে I was taking BP medicine that time so তেনেকুৱা আছিল মই যেতিয়া পুলিচ ট্ৰেনিং একাডেমীত গৈছিলো মোৰ ওজন 134 kg আছিল তাতে ট্ৰেনিং অলপ বেছিকে টান হয় 10 and half month 46 week ট্ৰেনিংত মই 104 लेके नमी आहिलो but আকৌ মোৰ weight তো बढ़ी गल so eta মনত আছিল कि it can be done but
আমি ইমান বিজি শেডিউলত কেতিয়া তেনেকুৱা টাইম পাওঁ বিকজ NPA যেতিয়া আমি পুলিচ ট্ৰেইনিং একাডেমিত থাকোঁ তেতিয়াতো এটা আপোনাৰ ডেডিকেটেড এইটো কামে কৰিব লাগে চ' ডেট ৱাজ চিয়'ৰ কে তাতে বেড কম হৈ যাব বাট ফিল্ডত যেতিয়া আমি চাকৰি কৰোঁ আৰু স্পেচিফিকেলি পুলিচৰ চাকৰিটো টাইম ওলোৱাটো বহুত টান হৈ যায় চ' কেতিয়া ভাবা নাছিলোঁ কি আকৌ মই 104 লৈকে নামিব পাৰোঁ বাট somehow I started and it has been done so 138 পৰা এতিয়া 87 আজি 87 আচৰিত ট্ৰান্সফৰমেশ্যন তেতিয়ালে প্ৰথমে এতিয়া আমি জানিব বিচাৰিছো যে আপোনাৰ যেটো যাত্ৰা মানে আপুনি খোজ কৰাৰ পৰা আপুনি ষ্টাৰ্ট কৰিছিল ৱাকিংৰ পৰা আপুনি ষ্টাৰ্ট কৰিছিল গতিকে আমাৰ দৰ্শকক জনাব নেকি যে কেনেদৰে প্ৰথম ষ্টেপটো কি আছিল সেকেন্ড ষ্টেপ আপুনি কেনেদৰে ললে এক্স্যাক্টলি সো বেসিক্যালি যেতিয়া মই আৰম্ভ কৰিছো মই এটা मतलब ইন্টাৰেষ্টিংলি আই স্টাৰ্টেড উইথ আ মোবাইল এপ এটা মোবাইল এপতে কিছুমান ষ্টেজ থাকে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফ'ৰ্থ ষ্টেজ তেনেকুৱা এটা এপ মোবাইল এপ ইউজ কৰি ব্যৱহাৰ কৰি আছিলোঁ আৰু তাতে মই প্ৰত্যেক দিনা ফাৰ্ষ্ট 3 ডেজ যদি আপুনি 5000 ষ্টেপ চলে সো আপুনি সেকেন্ড ষ্টেজত পাব তেনেকুৱা এনেকে 5 ষ্টেজ লৈকে এটা সিস্টেম আছিলে সো আই ক্যালকুলেটেড মই এটা ডিউটিত গলো ঝাৰখণ্ডত অবজাৰ্ভাৰ ডিউটিত আছিলোঁ সো আই ক্যালকুলেটেড কি উইদিন 11th day like I can কিমান চনৰ কথা 2019 নৱেম্বৰত হৈছিলে মানে তেতিয়াৰ পৰা আপোনাৰ ষ্টাৰ্ট কৰিছিল হা তেতিয়া মই খোজ কাঢ়াটো আৰম্ভ কৰিছিলোঁ সো মই ক্যালকুলেট কৰিলোঁ কি 11 ডেজ তাতে আমি আছিলোঁ ফৰ 22-23 ডেজৰ কাৰণে তো মই ভাবিলোঁ 11th ডে আই ক্যান ৰিচ টু দা that level 5th level so তেনেকুৱা ভাবে মই ষ্টাৰ্ট কৰিলোঁ so first day 5000 then third day 10000 fifth day 15000 তেনেকে গ্ৰেজুৱেলি মই বঢ়ালোঁ and I reached 15000 steps 25000 steps on 11th day যেতিয়া মোৰ level 3 পালে level 5 পালে then there was a concept कि यदि आपने within 3 days like third day यदि आपने আকৌ 25 কৰিব আপনি 25th stage থাকিব otherwise আপনার stage তো কমি যাব সো তেনেকুৱা প্লান কৰিলো কি এটা দিনতে কিবা 25000 ষ্টেপ কৰিলো দেন আই উইল বি ডুইং ইট বাট গ্ৰেজুৱেলি কি হ'ল তাতে এটা লেডাৰ বোৰ্ড আছিলে তাতে চালোকে 2-3টা মানুহ মোতকে বেছি খোজকাঢ়ে তেওঁলোকে 30000 ষ্টেপ ডেইলি চলি আছিলে খোজকাঢ়ি আছিলে সো দেন আই ষ্টাৰ্টেড ডুইং দ্য সেম 30000 ষ্টেপ লৈকে মই আগবঢ়ি গ'ল আৰু যেতিয়া মই ডেইলি 30000 ষ্টেপ ৱাকিং ষ্টাৰ্ট কৰিলো ৱেট লছ তো visible হৈ গ'ল so within first month basically December 2019 I reduced somewhere around 4 to 5 kg তো এমাহতে আপুনি 4 পৰা 5 kg কমাল there was no conscious effort ভাবা নাছিলো I came down so যেতিয়া এনেকুৱা weight পালো মই অলপ ভাবিলো কি এটো ভাল मतलब যদি মই ভালকে কৰিব পাৰো systematic কৰিব পাৰো I can reduce more weight so then I started doing it religiously then মই daily কৰা আৰম্ভ কৰিলো and then হৈ গ'ল मतलब gradually এটা stage পালো যেতিয়া স্পেসিফিকলি কোভিডৰ টাইম আছিলে লকডাউন আছিলে আৰু আমিও বাহিৰতে আছিলোঁ পুলিচে ইমাৰ্জেঞ্চি সাৰ্ভিসত থকা মানুহ বাহিৰত আছিলে so I used to walk on the road আমাৰ অফিচাৰ কনষ্টেবল যি ৰাস্তাত আছিলে তেওঁলোকেও ভাল পায় কি যদি মই ওলাই যাওঁ তেওঁলোকক কথা পাতোঁ তেওঁ ৰাউণ্ড লৈ থাকোঁ তো তেওঁলোকেও ভাল পায় ৰাস্তাতে বহুত মানুহ আমাৰ ঘূৰি আহি আছিলে কিছুমান মানুহতো খোজকাঢ়ি আহি আছিলে যদি বাহিৰৰ পৰা আহি আছিলে চ' তেতিয়া তেওঁলোকৰ লগত কথা পাতোঁ খোজকাঢ়ো তেওঁ ভাল পায় মোৰো ৱেট লছ হৈ আছিলে তো ময়ো ভাল পাই আছিলোঁ চ' 40-50,000 কে ষ্টেপ ডেইলি খোজকাঢ়িছিলোঁ এই টাইমত 40-50,000 ষ্টেপছ কিমান সময় লাগে ধৰক এইখিনি মানুহ তেতিয়াতো আমি দিনতে আমাৰ এটো কাম সো গোটেই দিনতে যিমান য'ত টাইম পালে তাতে খোজকাঢ়ি থাকোঁ ইভন মোৰ জুৰিডিকশ্যন মই ৰেঞ্জ DIG আছিলোঁ ছতৰপুৰ সো আই হেড 4 ডিষ্ট্ৰিক্টছ মোৰ জুৰিডিকশ্যনত তো এটা ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ডিষ্ট্ৰিক্টলৈকে গৈ আছোঁ ৰাস্তাতে এনে খোজকাঢ়িলোঁ তেনেকুৱা হৈ যায় তাৰ পিছত আপুনি কি কৰিলে মানে খোজ কৰাৰ লগতে আৰু কি ষ্টেপ লৈছিলে বেসিক্যালি আৰম্ভণিত তো মই অকল খোজকাঢ়িছিলোঁ তেতিয়া একো প্লানিং কৰা নাই যেতিয়া ৱেট লছ তো আৰম্ভ হ'ল ৱেট গ্ৰেজুৱেলি কমি গ'ল দেন আই চেঞ্জড मतलब তেতিয়া মই ভাবিলোঁ কি আৰু কি মই চাব লাগে দেন আই ৰেড
about nutrition, I read about the strength training. तो gradually মই strength training to incorporate কৰিলোঁ. Basically যেতিয়া আপুনি weight loss কৰে, so weight loss is something which is unscientific. আমি সদায় weight loss ৰ কথা কওঁ, but weight loss is unscientific because যেতিয়া আপুনি weight loss কৰিব, there will be water loss, there will be fat loss and there will be muscle loss also. So যদি আপনি muscle loss কৰি লয়, then it is not good, it is not healthy. In a longer term, one should retain the muscle. Muscle is most important part of the body, যে আমাৰ metabolismৰ কাৰণে ভাল হয় আৰু body structureৰ কাৰণে ভাল হয়. So আমি muscle to retain কৰিব লাগে. So then I started doing strength training, আমার নিউট্রিশনত ফোকাস কৰিলোঁ. protein intake তো বহুত important. যদি আপুনি protein ভালকে লয় और strength training কৰে, so আপুনি muscle retain কৰিব পাৰিব, muscle even increase কৰিব পাৰে. Generally কোৱা যায় যেতিয়া আপুনি deficitত থাকে, যেতিয়া আপুনি weight কমাই আছে, muscle gain কৰাটো অলপ টান হয়. But যদি আপুনি ভালকে scientifically planning কৰিলে, তো আপুনি muscle retain তো কৰিব, অলপ gainও কৰিব পাৰিব. So then I incorporated both the things. Nutrition কথা আহিলে, strength training. So by May of last week of April 2020, মই strength training incorporate কৰিলোঁ. And then gradually I focus on protein. So এতিয়া nutritionত এটা কথা মই চাওঁ, আজিও even I focus on my nutrition, কে মোৰ protein intake তো sufficient হ'ব লাগে. So তেনেকুৱা কৰি থাকোঁ. কি খাই সেইখিনি আমি সুধিম, কিন্তু তাৰ আগতে মই জানিব বিচাৰিছোঁ বহুত চেলেঞ্জ আপুনি পাইছে নিশ্চয়, বহুত মানে আপোনাৰ বহুত অবষ্টেকলছ আহিছিল, এইটো খাব নোৱাৰে, এইটো খাব নোৱাৰে, বা বহুত ধৰণৰ কেতিয়াবা আপোনালোকৰ যিহেতু আপোনাৰ চাকৰিটোৱে তেনেকুৱা, কেতিয়াবা আপোনাৰ সময়ৰ অভাৱ হয়, গতিকে সেই চেলেঞ্জবিলাক আপুনি কেনেদৰে অভাৰকাম কৰিছে, কি চেলেঞ্জ পাইছিল আপুনি? বহুতখিনি, মানে যেনেকৈ আৰম্ভণিতো যেতিয়া মানে আপোনাক কৈছোঁ কি মই ইমান ষ্টেপ চলি আছিলোঁ, চ' মোৰ অৰ লেছ আই ৱাজ বাৰ্নিং 2000 কেলৰি ইন আ ডে. 2000 কেলৰি বাৰ্ণ কৰাৰ কাৰণে গোটেই দিনটো আছিলে তেতিয়া. বাট গ্ৰেজুৱেলি মোৰ টাইমটো কমি গ'ল যেতিয়া আমাৰ ৰেগুলাৰ লাইফ আৰম্ভ হৈ গ'ল, নৰ্মেল লাইফ আহিলে. চ' দেট টাইম ৱাজ নট দেয়াৰ. এণ্ড দেন বহুতখিনি হয়, আৰু এটা এই কি যেতিয়া ৱেইট লছ হৈ আছিলে, আই ৱান্টেড টু মেইনটেইন দেট জাৰ্নি, আৰু এটা ভাল ষ্ট্ৰাকচাৰৰ পোৱাটো এটা দৰকাৰ আছিলে মোৰ কাৰণে. যেতিয়া মই নাভাবাকৈ যেতিয়া এটা ষ্টেজত পাইছিলোঁ, চ' মই তাক আগবঢ়াব লৈ গৈ আছিলোঁ. ভাবিছোঁ কি তাক অলপ ভালকৈ লৈ যাওঁ. আই ৰিডিউচ আপ টু 83 kg, মতলব মই 83 লৈকে নামি আহিছিলোঁ. দেন আগেইন আই ৰিয়েলাইজ দ্য মাছল ইজ ইম্পৰ্টেণ্ট, মাছল গেইন কৰিব লাগে. অলপ চাৰপ্লাছত গ'লোঁ, অলপ ৱেইট গেইন কৰিলোঁ, ষ্ট্ৰেংথ ট্ৰেইনিং কৰি মাছল গেইন কৰিলোঁ. Then now I know the science, so এইকাৰণে ভালকৈ কৰিব পাৰোঁ. বাট বহুতখিনি যেতিয়া আপুনি ৱেইট লছ কৰে, প্লেটু আহে. প্লেটু যদি আপুনি জানে, মাজে মাজে আপোনাৰ ৱেইটটো এনেকৈ লাগিব আপোনাৰ ৱৰ্কআউট কৰি আছে 1 উইকলৈকে আপোনাৰ একো চেঞ্জ নাই. যেনেকৈ মই পাইছোঁ, মই আগতে প্ৰত্যেক উইকত মোৰ 2.5 kg ৱেইট ৰিডিউচ হৈ আছিলে. বাট দেয়াৰ ৱাৰ উইক when I was not, weighing scale was not moving. চ' এইটো প্লেটু আহি যায়. প্লেটু আহিলে আমাক অলপ লাগে কি এতিয়া নহ'ব নেকি, এনেকুৱা লাগে. বাট একচুৱেলি দেয়াৰ আৰ লছ ইন ইঞ্চেছ, দেয়াৰ আৰ লছ গেইন ইন মাছল. চ' আমি যদি গোটেই কথা ভালকৈ চাওঁ, দেন ইউ উইল ৰিয়েলাইজ কি দিছ ইজ নট আ ষ্টেগনেশ্যন, দেয়াৰ উইল বি চেঞ্জ, এণ্ড দিছ ইজ হোৱাট এভাৰ উই আৰ ডুইং এডিং আপ, আমাৰ ভালে হৈ আছে. চ' উই শুড নট ষ্টপ. এইটো প্ৰত্যেক জেগাকে, ইভন ইন এনি কাইণ্ড অফ ষ্ট্ৰাগল, যদি আমি কিবা ভাল কৰিবৰ কাৰণে, কিবা লক্ষ্য প্ৰাপ্ত কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ, দেন ডেফিনেটলি আমাৰ যিখিনি ষ্ট্ৰাগল আছে, আমি কেতিয়া এইটো ব্যৰ্থ নাযাব, মতলব ইট উইল কণ্টিনিউ, ইট উইল এড আপ ইন আৱাৰ বাকেট অফ ষ্ট্ৰেংথ ৰাদাৰ. চ' আমি কাম কৰি থাকিব লাগে, আমি আগবাঢ়ি আছোঁ, আগবাঢ়ি থাকিম. মানে ৱেইট লছ নহ'লেও ইঞ্চেছ লছটো, yes, inches loss will be there will be strength gain, there will be muscle gain, কিবাটো এটা ভাল হ'বই. চ' কিছুমান টাইমত আমি যদি মতলব প্লেটু আহি যায়, প্লেটু অহা পিছতে আমি বাদ দিব নালাগে, we should continue with the process, and definitely এটা টাইমৰ পিছত আপোনাৰ ৱেইট আকৌ নামি যাব. কেতিয়াবা কি হয়, আপোনাৰ 2 উইকলৈকে ৱেইট কমা নাই, then all sudden you will realize next day morning you have
weight loss. So there are so many factors which decide actually our weight loss. যেনেকে মই কৈছো আপোনাৰ water retention হৈ যায়, আপুনি ৰাতি কি খাইছে, আপুনি টোপনি যদি ভালকে লোৱা নাই, বহুতখিনি ফেক্টৰ হৈ যায় আপোনাৰ weighing scale ক ইম্পেক্ট কৰে। মানে টোপনিৰো খুব জৰুৰী 7 to 8 hours। Yes, 7 to 8 hours যদি আপুনি টোপনি লয় তো ভাল, ইভন মাসল আপনার রিকনস্ট্রাকশনের কারণে ভাল হয়, and for normal working of body it is required. আৰু এটা কথা মোৰ এতিয়া মনত পৰিছে, খোৱাৰ কথা যেহেতু আপুনিও উল্লেখ কৰিছিল, আপুনি মানে ছ'চিয়েল মিডিয়াত যেতিয়া আপুনি পোষ্ট কৰিছিল আপোনাৰ গোটেই জাৰ্নিটোৰ কথা যেতিয়া আপুনি পোষ্ট কৰিছিল, তাতে আপুনি খোৱাৰ ওপৰত আপুনি গুৰুত্ব দিছিল। তো এতিয়া কেতিয়াবা এনেকুৱা হয় যে ধৰক আমাৰ বহুত কথা খাবলৈ ইচ্ছা কৰে, কিছুমানে বিৰিয়ানী, মই নিজে বিৰিয়ানী খাই ভাল পাওঁ, চ' এনেকুৱা খায়ো আমি নিজৰ ৱেইটটো কেনেদৰে মেইনটেইন কৰি ৰাখিব পাৰোঁ? ইয়াতে মই দুইটা বস্তু এড কৰোঁ। There are like I have two experience. One is no day is last day for eating anything. So আমি যেতিয়া কিবা খাই আছো, মই বহুত ভাল পাওঁ কিবা বস্তু, মই বিৰিয়ানী বহুত ভাল পাওঁ, বহুত ভাল পাওঁ বিৰিয়ানীটো। So বিৰিয়ানী যদি মই খাই আছো, I am not eating it for the last time. So মোৰ দৰকাৰটো কিমান আছে এইটো মই চাব লাগে। If I am full then I will stop. I should not finish that biryani today only. মই কালিও পাম, পৰহিও পাম। So এইটো এটা কথা। Secondary, one should not leave anything on the name of dieting. আপনি যদি কিবা ক্রেভিং থাকি যায়, তেতিয়া কি হ'ব, যেতিয়া আপনার কিবা আপনি চান্স পালে আপনি পটককে you will end up eating much more calorie than what you are supposed to do. So যদি আপনি সে আপনার পিজ্জা খাওয়া মন আছে, আপনি পিজ্জা খাও, you have a portion of pizza, piece of pizza, that will not like end up your craving also, and আপনার যে ক্যালোরি বাজেটৰ ভিতৰত আহিব। বাট যদি আপনি मतलब না খোৱাকে থাকি গ'ল, then this craving will be there and this will affect you in your future, and then because of the someday যেনে প্লেটো আহি গ'ল, আপনার ফ্রাস্ট্রেশনত আপনি বেছিকে খাই দিব। সো তেনেকুৱা হৈ যাব। যদি আপনি ডেইলি খাই আছে, মই তো মোৰ জার্নি whatever I like chaat, pani puri, whatever I like, I was eating everything. I never stopped or never stopped myself from eating anything. এতিয়াও খাই নে আপুনি? এতিয়া খাওঁ, মই সব খাওঁ। Secondary, another thing, I realize the importance of food nutrition. So এতিয়া মই জানো কি খিনি বস্তুত কিমান অয়েল দৰকাৰী। কেতিয়াবা কি হয়, মই চাইছো, even like I am giving you an example, dal makhani. Dal makhani is something which generally people think it is because of makhan. But I realize over the period of time, dal makhani is not because of makhan. It is because of its prolonged cooking. The taste of dal makhani is because of the prolonged cooking and the tomato and proper ingredient. So jadi I can cook dal makhani with zero oil. So if you can just tweak your food ingredient, you can make it like very healthy for your day-to-day eating. So it all depends like how you take it. Even you will be surprised, like like we can cook zero oil biryani. Acha. So we can cook, it can be cooked. Zero oil biryani. মই ট্ৰাই কৰিম। তো সেইটো কথাই কৈ আছোঁ যে আপুনি খোৱাৰ ওপৰত খুব গুৰুত্ব দিছে। মই আপোনাক কৈছোঁ, ছ'চিয়েল মিডিয়াত আপোনাৰ সেই দীঘলীয়া পষ্টটো মই পঢ়িছোঁ সঁচাকৈ। প্ৰত্যেকৰ কাৰণে আচলতে সেইটো এটা ইনস্পিৰেশ্যন আপোনাৰ সেই পষ্টটো। তো তাতে আপুনি খোৱাৰ কথা বহুত উল্লেখ কৰিছে যে কোনবোৰ খাদ্য আমাৰ জৰুৰী বা কোনবোৰ খাদ্য আমি বাদ দিব পাৰোঁ, আমাৰ ডে টু ডে লাইফৰ পৰা বাদ দিব পাৰোঁ। তো এতিয়া ধৰক প্ৰথমে আপুনি যদি গাইড কৰিব লগা হয় কাৰোবাক খোৱাৰ ক্ষেত্ৰত, এক্সাৰচাইজটোতো জৰুৰী, খোৱাৰ ক্ষেত্ৰত যদি গাইড কৰিব লগা হয়, আপুনি সেই ডায়েটখন কেনেধৰণে দিব, মানে কি খাদ্য আমি আমাৰ ডেইলি ৰুটিনত ইনভলভ কৰিব লাগিব? মই এটা কথা কওঁ, ফাৰ্ষ্ট we should have a planning of our diet. Planning of diet doesn't mean कि আপনি ফিক্স এটা ডায়েট ডেইলি খাই থাকিব লাগে। Planning of the diet means আপনার ক্যালোরি বাজেট ফৰ a day is how much. বেসিক প্ৰব্লেম কি হয়, যেতিয়া মই আপনি চাব মোৰ পোষ্টত মই বহুতখিনি কোৱেশ্চন পাওঁ, আৰু ইভন কেতিয়াবা ডাইৰেক্ট মেছেজো মানুহ পঠাই থাকে কি শ্বেয়াৰ ইউৰ ডায়েট প্লান। মই এটা পোষ্টও লিখিছিলোঁ এইটো কথাক লৈ कि share your diet plan will not help you. If I share my diet plan will not at all help you.
because more calorie budget, more requirement is totally different from the other person. मतलब अपना calorie requirement है different होगा, अपना nutrition requirement है different होगा. So more यदि अपनी diet plan share करे दियूँ, अपना लाभ ना हो. So basic idea is first तो हमें हमार calorie budget जानी वो लगे, हमार micronutrient जी आसे है. Micronutrient mean fat, carbohydrate and protein. So हमार तार दरकार किमान हमार जनरली प्रोटीन हमार बॉडी वेट के 1.5 टाइम्स ऑफ इन ग्राम. सो वट एवर बॉडी वेट इन किलोग्राम into 1.5 times of protein in grams is required. If you are working out, then it can go up to 2.2 to 2.5 gram of body weight. So protein first हमें consider करिए वो लगे. Then our fat is 0.6 gram of your body weight लो वो लगे. Then you adjust your carbohydrate. So accordingly अपना खाद्य तो तेने को ऐसा planning करी लो वो लगे. Then you should know what food requires मतलब having how much calorie. So accordingly food item यदि हमें calorie गम पाऊँ, हमें एक बार भाल के यदि साइलों के तो food item हो इमान calorie हो पाऊँ. कितिया की होय अपना ये ता simple example को यार. So मानो कहो कि अपना इतना fruit आसे, fruit is healthy. Fruit for me is like carbohydrate with lot of calorie. If it is not taken, मतलब moderation of प्रत्येक वस्तु फाल. Any food which you call healthy is good if you are eating in moderation. But excess of everything is not good. So ये तो बहुत important. এতিয়া আপোনাৰ কৰ্মক্ষেত্ৰখনলৈ আহোঁ যেহেতু অসম আৰক্ষীৰ কথা আমি অলপ জানিব বিচাৰিছোঁ অসম আৰক্ষীক সক্ৰিয় কৰিবলৈ বহু ইতিমধ্যে পলিচি লৈছে এবাৰ আৰু শেহতীয়াকৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বিএমআৰ কথা উল্লেখ কৰিছে যে প্ৰত্যেকগৰাকী অসম আৰক্ষী ফিট হ'বই লাগিব গতিকে এই যে আপোনালোকৰ এটা টাইম বান্ধি দিয়া হৈছে আগষ্টৰ এটা টাইম জনামতে বান্ধি দিয়া হৈছে আমাৰ দৰ্শকক জনাব নেকি আচলতে কি মানে এই সমগ্ৰ ঘটনা বেসিক্যালি ডিজি স্যাৰৰ এটা উদ্দেশ্য আছে যে প্ৰত্যেক মানুহ ভাল এটা বডি হ'ব লাগে যদি আমাৰ ভাল স্বাস্থ্য ভাল বডি হ'ব দেন ডেফিনেটলি আমাৰ এফিচিয়েন্সি তো বঢ়িব আৰু এটো কাৰণে বিএমআই ক্ষেত্ৰত বিএমআই ইজ দা বেসিক indicator of healthy body. So তেখেতে কৈছে যে প্ৰত্যেক মানুহ BMI 30 के তলত के লৈ আহিব লাগিব আৰু তাৰ কাৰণে 30 it has to be less than 30. So less than 30 কাৰণে সৰে সবক এটা টাৰ্গেট দিছে আৰু তাক আমি লৈ আহিব কাৰণে সবে চেষ্টা কৰি আছে আৰু ডেফিনেটলি মই জানো যদি ভালকে প্ল্যানিং কৰে ভালকে যদি নিজৰ প্ৰয়ত্ন কৰে ডেফিনেটলি তেওঁলোকে পাৰিব অসম আৰক্ষীক ফিট ৰখাৰ কেনে ধৰণৰ ব্যৱস্থা আছে Actually, if you see, police lifestyle is a bit tough. Seriously. And for being a healthier lifestyle, you require two things. One, physical activity. Second, nutrition. खवा पवा तो हमार timely होबो नवारे. Police और चाकरी, this is the biggest problem. But यदि मुझे ने के कोई सो planning करा तो, मैं जानो यदि आजी मोर किवा बीबीआईपी प्रोग्राम जाबो लगा से आई मे नॉट गेट माय लंच और आई मे नॉट बी एबल टू मेंटेन तो राति पो मैं निजर की वस्तु भाल के खाई लो कि आई विल बी फुल फॉर लॉन्गर सेकेंडरी जी मोर न्यूट्रिशन रिक्वायरमेंट तो कंप्लीट करिवो थर्ड व्हाट फूड आइटम आई कैन ईट ड्यूरिंग माय ड्यूटी मतलब यदि मैं रास्ता ते थोय होय आसु ताते की खाऊं सिंगाड़ा यदि मैं खाई लो एता सिंगाड़ा विल बी लाइक 250 300 350 कैलोरीज एंड 2 सिंगाड़ा विल बी 700-800 कैलोरी हमार डेली बजट यदि 1500 to 2000 आसे दिस सिंगाड़ा इज लाइक फिनिशिंग अप माय डेली बजट सो तेतिया मोर प्रॉब्लम तो की होबो और फॉर दैट मैटर इवन द भुजिया यदि हम पैक्ड भुजिया लय लो की सो दे आर कैलोरी डेंस फूड और यदि আমি এনেকা कैलोरी डेंस फूड খাই যাও কি হ'ব আপনার ভুকো থাকি যাব मतलब you will be hungry also and you will be like just ending up adding fat in your body so তেনেকা যদি আমি প্ল্যানিং কৰো কি বস্তু আমি তাতে ভালকে খাব পাৰো like there are so many things मतलब which can be taken there are like even for the matter আপনি चना बुना चना या मुड़ी এনেকে বস্তু যে থাকে তেনেকো আমি প্ল্যানিং কৰিব পাৰো ইউ ক্যান হ্যাভ আ ফ্রুট which is like make you fuller even like যদি আপনি কণী খাই দিয়ে কণী will be making you fuller early so তেনেকো আমি বস্তু প্ল্যানিং কৰি খাব পাৰো
অসম আৰক্ষীয়ে মানে এই দিশটোত যেহেতু অধিক গুৰুত্ব দিছে গতিকে আমি আৰক্ষী বুলি ক'লে অসম আৰক্ষী বুলি ক'লে যিটো আমি বলিউডত দেখা পাওঁ ছুপাৰ কপ সেনেকুৱা টাইপ ব্যৱহাৰ চাগে নিশ্চয়কৈ আমি দেখা পাম আৰু এটা মোৰ মনত আহিছে প্ৰশ্ন যে আজিকালি দেখিবলৈ পোৱা যায় বহুতে কয় যে সময়ৰ অভাৱ বহুত ষ্ট্ৰেছ কামৰ কাৰণে সময় নাপাওঁ গতিকে তেনেকুৱা মানুহক আপুনি কি বুলি ক'ব এই মেইনটেইন কৰিব মই তেনেকুৱা বেসিক্যালি আই ওয়াজ অলসো থিংকিং ইন দ্য সিমিলার ম্যানার সদায় তেনেকুৱা ভাবিছিলোঁ বাট যেতিয়া মই জানো আজি ৰাতিপুৱা মই কালি ৰাতি by 12:30 I was awake because of some reason and my alarm rings at 6 a.m. ৰাতিপুৱা 6টাত উঠো 6টাত উঠি মই ওলাই যাওঁ দৌৰিবৰ কাৰণে so earlier what was the like আগতে কি আৰে ৰাতি বহুত দেৰি হ'ল আজি নাযাওঁ নেকি but এতিয়া এইটো মোৰ ডেইলি থাকে মই ওলাব লাগিবই so this is the thing like you have to be self motivated যদি আপোনাৰ গোল আপনি জানে কি this is my life goal I want to have a healthier lifestyle then you can do it and you have to do it তেতিয়া এক্সকিউজ নাই আপোনাৰ কথা ডিজিপি ছাৰে নিজে উল্লেখ কৰিছে সিএম ছাৰে নিজে উল্লেখ কৰিছে সোশ্যাল মিডিয়া নহয় নেশ্যনেল মিডিয়াও আপোনাক কভাৰ কৰিছে আপোনাৰ এই গোটেই যেটো জাৰ্নি সেই জাৰ্নিটো কভাৰ কৰিছে গতিকে এতিয়া যি সকল নতুন প্ৰজন্ম নিউ জেনাৰেশ্যন অকল নতুন প্ৰজন্ম নহয় যি সকলে নিজৰ হেলথৰ প্ৰতি তেওঁলোকে খুব সচেতন তেওঁলোকক আপুনি এই মুহূৰ্তত কি ক'ব যে এই মঞ্চৰ পৰাই মই এটা কথা কওঁ কি we all should have healthy lifestyle because in a coming days your life will be more fast paced আমাৰ যেতিয়া যি দ্ৰুত গতিত এতিয়া আছে তাতকে আৰু বেছি আমাৰ স্পিড তো বঢ়ি যাব লাইফৰ বাট যদি আমাৰ হেলথৰ কাৰণে যদি আমি গুৰুত্ব না দিওঁ তেতিয়া আমাৰ লাইফ তো বহুত ডিগ্ৰেড হ'ব মই এটা এক্সাম্পল সৰু এক্সাম্পল দিগলি পুখুৰীত মই দৌৰি থাকোঁ I have seen 2-3 kids they come with a dog আৰু লগত মোবাইল তো লৈ থাকে and they are not actually mobileote ei kore thake then they are not actually coming for the morning walk they are more involved in the mobile so eto telok janibo lage bujibo lage ki what is the important in life because health is the most important wealth tatke beshi bhal kono bostu nai jodi amar swasth sharir thakibo we can have a healthier environment to work healthier mind and which will give you more efficient life so I just want everybody to give emphasis to their health ধন্যবাদ থাকিল স্যার আৰু নিশ্চয়কৈ আমি আশা কৰিছো যে আপোনাৰ যি জীৱন যাত্ৰা আপোনাৰ যে নিজৰ লগতে যি যুদ্ধ সেই যুদ্ধখন সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰক আমি তাৰে কামনা কৰিছো আৰু আমাক এই সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছো thank you